আজি আপোনালোকে ফেচবুকত আপোনালোকে কেনেকৈ ষ্টাৰ কিনিব। আপোনালোকে ফাৰ্ষ্টটো আপোনালোকে যিকোনো মনিটাইজেশ্যন পেজ এটাত যাব, যাই কিনে আপোনালোকে কমেণ্টত ক্লিক কৰিব। ইয়াতে ৰাইট কমেণ্টত যাব। ইয়াতে আপোনালোকে দেখা পাইছে ষ্টাৰ অপশ্যন, এইটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে যিকোনো এটা ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে 45টা ষ্টাৰত আপোনালোকৰ 90 টকা লাগিব। ইয়াতে আপোনালোকে কমকৈ কিনিব। ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে পে হুইচ UPI, ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকে UPI আইডিটো দিব। দি কিনে ইয়াতে কণ্টিনিউ বাটন আছে, ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ UPI পিন দিব। আৰু ষ্টাৰটো আপোনালোকৰ কিনা হৈ যাব। তাৰপিছত আপোনালোকৰ প্ৰফাইল ক্ৰেডিট হৈ যাব ষ্টাৰটো। আপোনালোকে ইয়াতে যাব, বেক কৰিব, যিকোনো এটা ৰিলছত যাব যাৰ চেনেল মনিটাইজেশ্যন আছে। ষ্টাৰটো কেনেকৈ দিব মানুহক এইটো চাব আপোনালোকে। ইয়াতে কমেণ্টত যাব, ষ্টাৰ বটন দেখিছে, ইয়াতে ক্লিক কৰিব। এইটো ষ্টাৰ আপোনালোকে দেখা পাইছে, মোৰ 19টা আছে ষ্টাৰ একাউণ্টত। ইয়াতে যাব আপোনালোকে, যাই কিনে ইয়াতে যিকোনো কিবা লিখিব পাৰে আপোনালোকৰ কথাটো। তাৰপিছত ইয়াতে কণ্টিনিউ কৰি দিব। এইটো ষ্টাৰটো গৈছে, আপোনালোকে চাব পাৰে। এনেকৈ আপোনালোকে ষ্টাৰটো কিনিব আৰু দিব পাৰিব বেলেগক। ভিডিঅ'টো ভাল লাগিলে ফ'ল' কৰিব।